তেখেতে যদি ঘূৰাই আনিব পাৰে সেইটো আমাৰ কাৰণে ভাল। আৰু মানে তাৰ পৰা যিকেইটা পইচা আহিব সেইকেইটা আকৌ অসমলৈ নাহিব বাকীবিলাক ষ্টেটত ডেভেলপমেণ্টত কৈ যাব। তো প্ৰথম কথাটো হৈছে মানে ডেফিনেটলি মোৰ গাঁৱৰ ল'ৰাই প্ৰত্যেকটো ল'ৰাই কম্পিউটাৰ জনা উচিত, এণ্ড্ৰইড মোবাইল লোৱা উচিত, বাট তাতকৈও অতি অদ্ভুত ধৰণৰ সমস্যা কিছুমান আছে, বহুত সমস্যা আছে। চ' দেশ বহুতবাৰ ভ্ৰমণ কৰা হৈছে, বহুতবাৰ প্লেনিং কৰি পেলাই ভাবোঁ যে বাকী অকণমান চাই পেলাই বাকীখিনি ছল্ভ কৰাৰ কাৰণে চিন্তা ডেফিনেটলি হ'লে মোৰ বানপানীৰ পৰা আৰম্ভ কৰে এসোপা সমস্যা হৈ গ'ল। আচলতে বানপানী যে সৰু নিচিনা হৈ গৈছিল লাহে লাহে, ইমান ডাঙৰ সমস্যা, কিন্তু ইমানবোৰ সমস্যা বাঢ়ি গৈ আছে, এইবিলাক কেতিয়া জানো নাজানো, সোনকালে ছল্ভ হ'লে সময় এনেকুৱা লাগে মানে যেন এই ইম'শ্যনটোক লৈ মানে অসমীয়া মানুহৰ খুব বেছি ইম'চনেল হয় মানুহখিনি, সেই বস্তুবিলাকক লৈ যেন তেওঁলোকে মানে বেপাৰ কৰিছে তেনেকুৱা নিচিনা লাগে। মানে কাশ্মীৰত বানপানী হ'ল, অসমৰ মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা নে কিমান টকা সাহাৰ্য আগবঢ়ালে, কিন্তু অসমত নেপালত ভূমিকম্প হ'ল, কিন্তু অসমত প্ৰত্যেক বছৰে হৈ আছে, কিন্তু এইটো কেতিয়াও দেখা পোৱা নাযায় যে কোনোবা মানুহে, বাহিৰৰ ৰাজ্যৰ মানুহে কেতিয়াও আমাক সহায় কৰাটো দেখা নাযায়। সকলোতকৈ ডাঙৰ কথাটো কিন্তু মই ভাবোঁ যে মানে এনেকুৱা ধৰণৰ কথা আমুকে তামুকে এনেকুৱা ধৰণৰ কৰি থকাতকৈ এইবাৰ আমি নিজে প্ৰমাণ কৰা এটা কথা, আমি নিজে জুবিন দায়ে ক'লে যেন আমি গোটেই আৰ্টিষ্ট সব একেলগ হ'লোঁ, আমি ৰাস্তালৈ ওলাই গ'লোঁ, দেখিছোঁ চবেই হেল্প কৰিছে। চ' প্ৰথম কথা হৈছে আমি কাৰোবাৰ ওপৰত নেৰোঁ, চব আহক একেলগে ওলাই আহোঁ, একেলগে ছল্ভ কৰোঁ, একেলগে চব সমস্যা সমাধান কৰোঁ, চব আহক। এইটোৱে সঁচা কথা। এইবাৰ কিন্তু বম্বে আৰ্টিষ্টো বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহুতে আমাৰ অকল অসমীয়াখিনিৰ কথা কোৱা নাই, তেওঁলোকেতো দিছেই চবেই, আৰু বাকী অনা অসমীয়া মিউজিক ডিৰেক্টৰ হওক, ছিংগাৰ হওক, কোনোবা সকলোৱে কিন্তু সহায় কৰিছে অসমত। সেইটো এটা ভাল ফিডবেক পালোঁ, বৰ ভাল লাগিলে সেইটো কথা, আৰু মই ধন্যবাদ জনাইছোঁ সকলোকে যে আমিও কাম কৰি আছোঁ তাত বম্বেত, তেওঁলোকে যে সেই বস্তুটো বুজি পাইছে আৰু সেই সহানুভূতিকণ আগবঢ়াইছে, তেওঁলোক ধন্যবাদ জনাইছোঁ সেইটো কাৰণে।